নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কৰজা টেঙাৰ চাটনি কেনেকৈ বনায় সেয়া দেখুৱাম। এই চাটনিবিধ বনাবলৈ মোক প্ৰয়োজন হোৱা সামগ্ৰী কেইবিধ হ'ল চেনি, নিমখ, জলকীয়া গুড়ি, আদা নহৰু বটা, লং, দালচিনি, ইলাচি আৰু ভিনেগাৰ। প্ৰথমে মই কৰজাখিনি ভালদৰে ধুই ফালি তাৰ ভিতৰৰ গুটিখিনি উলিয়াই লৈছোঁ। এইবাৰ মই কৰজাখিনি চূণ পানীত প্ৰায় 10 মিনিট সময় তিয়াই ৰাখিম। চূণ পানীত তিয়াই ৰখাৰ উদ্দেশ্য হ'ল কৰজাখিনি যাতে ভাঙি নাযায়। 10 মিনিটৰ পাছত মই কৰজাখিনি চূণ পানীৰ পৰা উঠাই ভালদৰে ধুই পানীখিনি নিৰস হ'বৰ বাবে ৰাখি দিছোঁ। এটা কেৰাহীত মই চেনি অলপ কেৰামেল কৰি লৈছোঁ। আন্দাজমতে পানী দি চাটনিৰ বাবে প্ৰয়োজন হোৱা চেনিখিনি দিছোঁ। লগতে আদা নহৰু পেষ্ট, জলকীয়া গুড়ি, অলপ নিমখ, লং, দালচিনি, ইলাচি, ভিনেগাৰ দি দিছোঁ। লগে লগে মই কৰজাখিনিও দি দিছোঁ। কৰজাখিনি লাহে লাহে লৰাই আছোঁ। গেছ হাই ফ্লেমত আছে। পানীখিনি শুকাবলৈ আৰম্ভ কৰিলত মই গেছ কমাই দিছোঁ। এইদৰে এটা সময়ত কৰজাৰ পানীখিনি প্ৰায় শুকাই যোৱাত মই গেছ অফ কৰি দিছোঁ। এটা কথা মন কৰিব যাতে চেনিখিনি পাগ উঠি নাযায়। এই চাটনিও আপোনালোকে বছৰ ধৰি সংৰক্ষণ কৰিব পাৰিব। ভাত, ৰুটি, পোলাও, লুচিৰ লগত পৰিৱেশন কৰিব পৰা ই এবিধ বৰ সুন্দৰ চাটনি। বতৰত এইবিধ ফল আমি বছৰটোলৈ সংৰক্ষণ কৰোঁ আহক। এই চাটনি মই মোৰ মা আৰু জেঠাইৰ পৰা শিকা। আশা কৰোঁ আপোনালোকেও বনাই খাই চাব। ধন্যবাদেৰে আজিলৈ আহোঁ।